লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই? অসম চুক্তি অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছে? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছো। এইটোৱে পাৰ্থক্য, অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলো, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে। ইমানেই পাৰ্থক্য। অসম চুক্তিক লৈ আপোনালোকে কাম কৰি আছে আৰু আগন্তুক দিনত আমিতো অসম চুক্তিৰ ওপৰত গৈ আছো। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছো। আজি যদি আমি এনেকে নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জাগাৰ পৰা সেই জাগাত, এই জাগাৰ পৰা সেই জাগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছো না। গতিকে কোনে কৰি আছে? অসম চুক্তিৰ মাইল দূৰত আমি গৈছো।